এটা মধ্যবিত্ত পৰিয়ালৰ ছোৱালীৰ জীৱন কেনেকুৱা হয় জানেনে? হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম এণ্ড ৱেলকাম টু এনাডাৰ মিনি ব্লগ। সৎ আৰু সাহস থাকিলেহে জীৱনত সকলোৱেই সম্ভৱ। আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চালেহে সম্পূৰ্ণ গম পাব। আপোনালোকে দেখা পোৱা মোৰ লাইফ ষ্টাইলটো ঐশ্বৰিকভাৱে পোৱা সম্পদ নহয়। আৰু এই পৃথিৱীখনত কোনো মানুহেই কোনো বস্তু সহজে উপাৰ্জন কৰিব নোৱাৰে। এগৰাকী ছোৱালী হিচাপে মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰি জীৱনটো অতিবাহিত কৰিবলৈ হ'লে বহুত ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হয়। কাৰণ মই বাস্তৱিক পৰিস্থিতি চাই মই মোৰ স্বজ্ঞানৰ পৰা মোৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আজিকালি মই দেখিছোঁ বিবাহবাসত আবদ্ধ হোৱা বা বিবাহ বিচ্ছেদ কৰিবলৈ বেছি সময় নালাগে বা বৈবাহিক জীৱন লৈ পেলাই বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু এই বৈবাহিক জীৱনৰ পৰা পতি পত্নীৰ মাজত হোৱা সমস্যাবোৰ বা কোৰ্টৰ কেছবোৰ দিনক দিনে আৰু বৃদ্ধি হৈ গৈ আছে। ছেল্ফ ৰেছপেক্ট বা আত্মসন্মান সকলোৰে আছে আৰু এই ছেল্ফ ৰেছপেক্ট বা আত্মসন্মান ৰক্ষা কৰিবলৈ হ'লে আত্মবিশ্বাসৰ প্ৰয়োজন। ফ্ৰেণ্ডছ, আপুনি যিকোনো পৰিস্থিতিতে নাথাকক কিয় আপুনি আত্মবিশ্বাস গঢ়ি তোলক আৰু এই আত্মবিশ্বাসেৰে কাম কৰিলে আপুনি আপোনাৰ ছেল্ফ ৰেছপেক্ট বা আত্মসন্মান বজাই ৰাখিব পাৰিব। কাৰণ এইখন সমাজত তেনেকুৱা বহুত লোক আছে আপোনাৰ সন্মুখতে ভাল ভাল কথা ক'ব আৰু আপোনাৰ পাছফালে গৈ পেলাই আপোনাক লৈ পেলাই বেয়া বেয়া মন্তব্য কৰিব। গতিকে আপোনাৰ লাইফটো আপোনাৰেই হয় আৰু আপুনি আত্মবিশ্বাসেৰে কাম কৰি গ'লেহে আপুনি দেখিব আপোনাৰ লাইফত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। আপুনি আপোনাৰ আত্মবিশ্বাস কেনেকৈ বৃদ্ধি কৰিব পাৰিব? নাম্বাৰ 1 হৈছে আপুনি যেতিয়া বিশ্বাস কৰিব মই পাৰিমেই, তেতিয়াহ'লে আপুনি আপোনাৰ কামটো অতি সহজে কৰিব পাৰিব। তেতিয়াহে আপোনাৰ মনত আৰু দৃঢ় আত্মবিশ্বাসৰ জাগৰণ হ'ব। নাম্বাৰ 2 হৈছে আপুনি যেতিয়া এবাৰ বিফল হৈ 100 বাৰ সফল হ'বলৈ চেষ্টা কৰিব, তেতিয়াহে আপোনাৰ আত্মবিশ্বাস আৰু দৃঢ় হৈ পৰিব। নাম্বাৰ 3 হৈছে আপুনি আপোনাকে বাস্তৱতাৰ লগত তুলনা কৰক, তেতিয়াহে আপোনাৰ আত্মবিশ্বাস আৰু বৃদ্ধি হৈ থাকিব। যেতিয়া আপুনি বিশ্বাস কৰিব পাৰিব যে আপুনি সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে, তেতিয়া আপুনি বুজিব পাৰিব যে আপোনাৰ মাজত আত্মবিশ্বাস আছে আৰু এই আত্মবিশ্বাসৰ কাৰণে আপুনি সঠিক সিদ্ধান্তও গ্ৰহণ কৰিব পাৰিছে।